মাটিৰ অৰিজিনেল পট্টা ওলাবলৈ অফিচ যাব নালাগে। মাত্ৰ 30 টকাত অনলাইন যোগে অতি সহজে অৰিজিনেল পট্টা ওলাই ল'ব পাৰিব আৰু যিকোনো কামত ইউজ কৰিব পাৰিব। কেনেকৈ অনলাইন এপ্লাই কৰিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ অপেন কৰিব আৰু সেৱা সেতু লিখি সাৰ্চ কৰি দিব। তাৰপিছত সেৱা সেতু হোম এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ সেৱা সেতু পৰ্টেলটো অপেন হৈ যাব। অলপ তলফালে আহিব, ইয়াত চাকতি আছে চিটিজেন সাৰ্ভিসৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আপোনালে জমা লিখি সাৰ্চ কৰি দিব। এনেকৈ জমা লিখি সাৰ্চ কৰি দিব। তলত চাক আহি গৈছে চাৰ্টিফাইড কপি অফ জবানবন্দী, প্ৰচেছত ক্লিক কৰি দিব। এপ্লাই কৰাৰ বাবে এনেকুৱা পেজ আহিব। ইয়াত চাকতি আছে এপ্লাই নাও, এপ্লাই নাওৰ ওপৰত ক্লিক কৰি দিব। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে ৰেজিষ্টাৰ নাওৰ ওপৰত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তাৰপিছত লগইনত ক্লিক কৰি দিব। মোবাইল নম্বৰটো সিলেক্ট কৰি দিব। ইয়াত মোবাইল নম্বৰ আৰু পাছৱাৰ্ড বহাই সাইন ইনত ক্লিক কৰি দিব। এপ্লিকেশ্যন কৰাৰ বাবে এনেকৈ আপোনাৰ সন্মুখত ফৰ্মটো অপেন হৈ যাব। প্ৰথমতে হ'ল লেণ্ড ডিটেইলছ, মাটিৰ ডিটেইলছটো ভৰাব লাগিব। ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা মাটিৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। আপোনাৰ মাটিটো কোনটো ডিষ্ট্ৰিক্টত আছে, সুইচ চাৰ্কুল, ইয়াৰ পৰা মাটিৰ চাৰ্কুলটো সিলেক্ট কৰি দিব আৰু ইয়াৰ পৰা ব্লেজটো সিলেক্ট কৰি দিব। তাৰপিছত চইচ পাট্টা ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ পট্টা টাইপটো সিলেক্ট কৰি দিব। তাৰপিছত চইচ পট্টা নং ইয়াত ক্লিক কৰি দিব আৰু আপোনাৰ পাট্টা নম্বৰটো ইয়াত বহুৱাই দিব আৰু নেক্সটত ক্লিক কৰি দিব। সিলেক্ট এপ্লিকেণ্ট নেম ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ নামটো সিলেক্ট কৰি দিব। যেতিয়া নামটো সিলেক্ট কৰি দিব এনেকৈ এটা ফৰ্ম খোল খাই আহিব, এইটো ফিল কৰিব লাগিব। ইয়াত ইংলিছত নামটো লিখি দিব, জেণ্ডাৰটো সিলেক্ট কৰি দিব, অসমীয়াত নামটো আহি যাব, ডেট অফ বাৰ্থটো বহুৱাই দিব, ইয়াত এড্ৰেছ বহুৱাই দিব, মোবাইল নম্বৰটো আহি যাব। এনেকৈ ফিল কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। আপলোড ডকুমেণ্ট ইয়াত খাজনা ৰচিদ আপলোড কৰিব লাগিব। আপোনাৰ মাটিৰ খাজনা ৰচিদটো আপলোড কৰিব। স্কেনিং কৰি চুইচ ফাইলত ক্লিক কৰি আপলোড কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। ডিটেইলছটো এনেকৈ শ্ব' কৰিব। অলপ তলফালে আহিব, এইটো বক্সত টিক চিন লগাই দিব আৰু ফিনিছত ক্লিক কৰি দিব। ইয়াত চাওক ঠিক আছে 30 টকা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ অৰিজিনেল মাটিৰ পট্টা ডাউনলোড হৈ যাব। অ'কে কৰি দিব। যেতিয়া অ'কে কৰি দিব আপোনাক পে'মেণ্ট অপশ্যনত লৈ যাব। যদি UPIৰে পে'মেণ্ট কৰিব বিচাৰে তেনেহ'লে গেটৱেটো সিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট বেংক, য়েছ বেংকটো সিলেক্ট কৰি দিব। তাৰপিছত এগ্ৰি প্ৰচেছ ফৰ পে'মেণ্টত ক্লিক কৰি দিব। এনেকৈ পে'মেণ্টটো কৰি দিব। পে'মেণ্ট কৰাৰ পিছত আকৌ লগইনত আহিব। যেতিয়া লগইনত আহিব আপোনাৰ সন্মুখত এপ্লিকেশ্যনটো এনেকৈ শ্ব' কৰিব। ছাইডত চাওক কি আছে ডাউনলোড চাৰ্টিফিকেট, ইয়াত ক্লিক কৰি আপোনালোকে অৰিজিনেল জবানবন্দী কপিটো ডাউনলোড কৰিব পাৰিব, অৰিজিনেল পট্টাটো ডাউনলোড কৰিব পাৰিব।